যেটো শিক্ষা সংসদে যেটো সিদ্ধান্ত লৈছে মই আদৰণি জনাইছোঁ। প্ৰথম কাৰণটো হ'ল যে ষ্টেণ্ড বুলি কোৱাৰ লগে লগে যিটো ষ্ট্ৰেছ আহে, আজি পৃথিৱীৰ আটাইতকৈ ডাঙৰ সমস্যাটো ষ্ট্ৰেছ। গতিকে ষ্টেণ্ড কৰিম নে নকৰিম, 1 মাৰ্কৰ কাৰণে নকৰিম নেকি, এই ধৰণৰ ষ্ট্ৰেছটো এতিয়া আৰু জেনেৰেট নহয়, ফাৰ্ষ্ট থিং। আৰু 2 নম্বৰ কথা, যিখিনি নেতিবাচক দিশ আছে, নিগেটিভ ইম্পেক্ট, যে এটা এখন ইনষ্টিটিউটত এজনে ষ্টেণ্ড কৰিলে তাত কিমানজনে ফেইল কৰিলেতো ডাটাটো নহয়, গোটেই ফ'কাছটো দি দিয়া হয় যে আমুকে ষ্টেণ্ড কৰিছে, ভাল ইনষ্টিটিউট। তেনেকুৱা বহু ইনষ্টিটিউটত মই কাম কৰিছোঁ, মোৰ অভিজ্ঞতা আছে 25 ইয়াৰ্ছ, আপুনি ব্যক্তিগতভাৱে জানে। গতিকে ফ'কাছটো দি দিয়ে যে ষ্টেণ্ড ইমান, কিন্তু ফেইল কৰিছে কিমান, তেওঁৰ ইনপুট মেট্ৰিকত যদি তেওঁ 95% পাই আহিছিল, ইয়াত কিমানটা ষ্টুডেণ্টে 80%ৰ বিল' পাইছে, সেই ডাটাটোতো নাহে। গতিকে গোটেইবিলাক বাদ দি কনচেনট্ৰেশ্যনটো গুচি যায়, ফ'কাছটো গুচি যায় ষ্টেণ্ড। এই প্ৰক্ৰিয়াটো নহ'ব, ব্যৱসায়ীকৰণ নহ'ব, এটা সুস্থিৰ ব্যৱস্থা হ'ব। চ' আই ছাপোৰ্ট। আজি যি আমাৰ ৰিজাল্ট দিলে, ৰিজাল্টৰ আমি আশানুৰূপ ফলাফল লাভ কৰিব পাৰিছোঁ। আমাৰ আৰ্টছ, ছায়েন্স, কমাৰ্চ গোটেইকেইটা ষ্ট্ৰীমতে ভাল ৰিজাল্ট হৈছে। এতিয়ালৈকে ধৰক ৰিজাল্টটো আমি সম্পূৰ্ণভাৱে পাবলৈ অকণমান অক্ষম হৈ আছোঁ। কিয় কাৰণে যিটো আমাৰ গেজেটত যিটো ৰিজাল্ট আহিছে আৰু মাৰ্কশ্বিটৰ ৰিজাল্টটোত অকণমান বেলেগ ডিফাৰেঞ্চ মাৰ্ক আছে। মাৰ্কশ্বিট কেইটা আহিলে আমি সম্পূৰ্ণভাৱে দিব পাৰিম আপোনালোকৰ ৰিজাল্ট। এনেই ৰিজাল্ট আমাৰ সম্পূৰ্ণ 100% ৰিজাল্টে পাইছে ষ্টুডেণ্টখিনি। যেটো শিক্ষা সংসদে যিটো সিদ্ধান্ত লৈছে মই আদৰণি জনাইছোঁ। প্ৰথম কাৰণটো হ'ল যে ষ্টেণ্ড বুলি কোৱাৰ লগে লগে যিটো ষ্ট্ৰেছ আহে, আজি পৃথিৱীৰ আটাইতকৈ ডাঙৰ সমস্যাটো ষ্ট্ৰেছ। গতিকে ষ্টেণ্ড কৰিম নে নকৰিম, 1 মাৰ্কৰ কাৰণে নকৰিম নেকি, এই ধৰণৰ ষ্ট্ৰেছটো এতিয়া আৰু জেনেৰেট নহয়, ফাৰ্ষ্ট থিং। আৰু 2 নম্বৰ কথা, যিখিনি নেতিবাচক দিশ আছে, নিগেটিভ ইম্পেক্ট, যে এখন ইনষ্টিটিউটত এজনে ষ্টেণ্ড কৰিলে তাত কিমানজনে ফেইল কৰিলেতো ডাটাটো নহয়, গোটেই ফ'কাছটো দি দিয়া হয় যে আমুকে ষ্টেণ্ড কৰিছে, ভাল ইনষ্টিটিউট। তেনেকুৱা বহু ইনষ্টিটিউটত মই কাম কৰিছোঁ, মোৰ অভিজ্ঞতা আছে 25 ইয়াৰ্ছ, আপুনি ব্যক্তিগতভাৱে জানে। গতিকে ফ'কাছটো দি দিয়ে যে ষ্টেণ্ড ইমান, কিন্তু ফেইল কৰিছে কিমান, তেওঁৰ ইনপুট মেট্ৰিকত যদি তেওঁ 95% পাই আহিছিল, ইয়াত কিমানটা ষ্টুডেণ্টে 80%ৰ বিল' পাইছে, সেই ডাটাটোতো নাহে। গতিকে গোটেইবিলাক বাদ দি কনচেনট্ৰেশ্যনটো গুচি যায়, ফ'কাছটো গুচি যায় ষ্টেণ্ড। এই প্ৰক্ৰিয়াটো নহ'ব, ব্যৱসায়ীকৰণ নহ'ব, এটা সুস্থিৰ ব্যৱস্থা হ'ব। চ' আই ছাপোৰ্ট। আজি যি আমাৰ ৰিজাল্ট দিলে, ৰিজাল্টৰ আমি আশানুৰূপ ফলাফল লাভ কৰিব পাৰিছোঁ। আমাৰ আৰ্টছ, ছায়েন্স, কমাৰ্চ গোটেইকেইটা ষ্ট্ৰীমতে ভাল ৰিজাল্ট হৈছে। এতিয়ালৈকে ধৰক ৰিজাল্টটো আমি সম্পূৰ্ণভাৱে পাবলৈ অকণমান অক্ষম হৈ আছোঁ। কিয় কাৰণে যিটো আমাৰ গেজেটত যিটো ৰিজাল্ট আহিছে আৰু মাৰ্কশ্বিটৰ ৰিজাল্টটোত অকণমান বেলেগ ডিফাৰেঞ্চ মাৰ্ক আছে। মাৰ্কশ্বিট কেইটা আহিলে আমি সম্পূৰ্ণভাৱে দিব পাৰিম আপোনালোকৰ ৰিজাল্ট। এনেই ৰিজাল্ট আমাৰ সম্পূৰ্ণ 100% ৰিজাল্টে পাইছে ষ্টুডেণ্টখিনি।